নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বিষয়টো হৈছে চেংমৰা। এই শাকবিধ বিচাৰি পোৱা টান, কাৰণ এই শাকবিধ পিটনি অঞ্চলত নহবা অকণমান সেমেকা জেগাতহে হয়। ইয়াৰ ব্যঞ্জনসমূহ মই দেখুৱাই দিম কেনেকৈ বনাব লাগে। খাই চাব, সঁচাকৈ বহুত ধুনীয়া হয়। বহু সংখ্যক লোকে এই শাকবিধৰ বিষয়ে অৱগত নহয়, সেইবাবে ভাবিলোঁ মই যিটো জানো আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আৰু ই স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকৈ সহায় কৰে সেইখিনি জানো আহক। যিসকল ডায়েবেটিক পেচেণ্ট হয় সেইসকলে বহুত কমপ্লিকেচি সন্মুখীন হ'বলগীয়া হয়, সেইসকলৰ কাৰণে এই শাকবিধ বহুত ভাল। ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আছে। যিসকল লোকে ৱেইট লছ কৰিব বিচাৰিছে সেইসকল লোকৰ কাৰণেও এই শাকবিধ বহুতেই ভাল। আৰু যিসকল লোক অবেচিটিত ভুগি আছে সেইসকল লোকৰ কাৰণেও এই শাকবিধ বহুত ভাল। যিহেতু ইয়াত ফাইবাৰ আছে, সেয়েহে লিভাৰটো আমাৰ ভালকৈ ৰখাটো সহায় কৰে। এইটো শাকে ব্লাড পিউৰিফাই কৰাটো সহায় কৰে আৰু যিখিনি টক্সিনছ সেইখিনি বাহিৰ কৰিবলৈ আমাক সহায় কৰে। গাট হেল্থটো ভাল কৰে আৰু বহু পৰিমাণে বহু ক্ষেত্ৰত ভাল কৰে। আৰু ইয়াৰ ব্যঞ্জনখিনি খাবলৈ কেনেকুৱা হয়, কেনেকৈ বনাব পাৰি মই আপোনালোকক জনাই আছোঁ। লাহে লাহে ভিডিঅ'ত আৰু কিবা কিবি জনাম, চাই থাকক। এইবিধেই হ'ল চেংমৰা শাক। ইয়াৰ গাত সৰু সৰু কাঁইট থাকে। এয়া আকৌ আম, ঢেকীয়া, কচু ঠুৰি, পানী টেঙা সকলোবোৰ মোৰ লগৰ এগৰাকীয়ে দিছিলে। মই এনেকুৱা থলুৱা বস্তু খাই ভাল পাওঁ, সেয়েহে তাই টোপোলা বান্ধি দি পঠাইছে। এতিয়া শাককেইডাল কটাৰী বা চুৰি এখনেৰে এইদৰে কাঁইটবোৰ আঁতৰাই ল'ব। তাৰ শুকাই যোৱা অংশটো পেলাই দি ভালকেইডোখৰ চাফা কৰি ল'ব। যোনটো অংশ টান তাক এইদৰে কাটি ল'ব। এতিয়া ভালদৰে ধুই শাককেইডাল সৰু সৰুকৈ কাটি ল'ব। এইকেইডাল বৰ কোমলীয়া, সহজতে কাট খাইছে। লগত লাগিব পিঁয়াজ আৰু নহৰু। নহৰু কেইফুটামান গুচাই সৰু সৰুকৈ কাটি ল'ব। পিঁয়াজ এটুকুৰা সৰুকৈ কাটি ল'ব। সকলোখিনি যোগাৰ কৰি এটা কুকাৰত গুচোৱা শাক কেইটুকুৰা আৰু এমুঠিমান দাইল দি তাত নিমখ হালধি দি জোখমতে পানী দি ল'ব। এটা হুইচেল মাৰিব দিব। আমি সৰু থাকোঁতে আইতাই কয় সকলো শাকতে এমুঠি মচুৰ মাহ দিলে আঞ্জাখনৰ ভাল হয় বোলে। সঁচাকৈ একদম সঁচা কথা দেই। ইয়াৰ সোৱাদেই সুকীয়া হৈ পৰে। ঠাণ্ডা হোৱাৰ পিছত এখন কেৰাহীত অলপ মিঠাতেল দি কাটি থোৱা পিঁয়াজ আৰু নহৰু দি অলপ লৰাই দিব। অকণমান ভাজ খোৱাৰ পাছত তাত পাঁচফোৰণ অকণ দি হালধি এচিকুট দি ল'ব। আগতেই হালধি দিয়া আছে, সেইবাবে ইমানকৈ দিব নালাগে। বইল কৰি ৰখা আঞ্জাখন তাত দি দিব। মই ব্ৰহ্মপুত্ৰৰ লোকেল মাছ মানে পিঠিয়া মাছ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ভাল পোৱা মাছ ব্যৱহাৰ কৰিব পাৰিব। অলপ উতলিবলৈ দিব। ইয়াত জালুক ব্যৱহাৰ কৰিব পাৰে, মই কৰা নাই, যিহেতু আজি বহুত গৰম পৰিছে। আমি আজি দুপৰীয়া সাঁজ এনেকৈয়ে খাম। গৰমৰ বাবে বিশেষ একো লোৱা নাই। খাবলৈ সঁচাকৈ বহুত ধুনীয়া, মুখত ৰুচি লগা। আজিলৈ আহিছোঁ। এনেকৈ উপকাৰী আৰু বিশেষ ব্যঞ্জন চাবলৈ ছাবস্ক্ৰাইব কৰি দিব। লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।